মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক নৱম শ্ৰেণীৰ বাবে বাক্সা ডিষ্ট্ৰিক্টৰ তোমালোকৰ MCQ মই দিলোঁ, তাৰ MCQৰ বাহিৰেও তোমালোকৰ কিছুমান প্ৰশ্ন লিখিবলৈ আহিব। গতিকে সেই প্ৰশ্নবিলাকৰ উত্তৰ মই তোমালোকক কৰাই দিব বিচাৰিছোঁ। গতিকে এই প্ৰশ্নবিলাক তোমালোকে ভালদৰে চাবা, আৰু এইবিলাক পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা বেছি আছে, যিবিলাক ডিষ্ট্ৰিক্টত এতিয়ালৈকে পৰীক্ষা তেওঁলোকৰ হোৱা নাই। গতিকে তোমালোকে প্ৰশ্নবিলাক ভালদৰে চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকে মুখস্থ নকৰিলেও হ'ব, তোমালোকে পৰীক্ষাত লিখিবলৈ সক্ষম হ'বা। গতিকে প্ৰথমতে প্ৰশ্ন তোমালোক কি দিছে চাই লওঁ আমি। প্ৰমাণ কৰা যে 1/2 + √3 আৰু 1/√5 - √3 প্লাছ 1/2 - √5 = 0। মানে ইয়াৰ মান তোমালোকক দেখাব গৈছে কি =0 হ'ব। তোমালোকে কিদৰে কৰিবা, প্ৰথমতে তোমালোকে লিখিবা ইয়াত সমাধান লিখিবা। সমাধান লিখাৰ পিছত তোমালোকে কি কৰিব পাৰিবা, প্ৰথমতে এই আমি যিটো প্ৰমাণ কৰিব গৈছে আমি লিখি ল'ম 2 + √3 আৰু প্লাছ কি দিয়া আছে আমাৰ ওপৰত 1 তলত √5 মাইনাছ কি দিলে √3 আৰু প্লাছ কি দিলোঁ আমি 1/2 - √5। এইদৰে আমি লিখি ল'ম। এইদৰে আমি লিখিলোঁ। লিখাৰ পিছত আমি কি কৰিম আকৌ চোৱা, এইবাৰ তোমালোকে কি কৰিবা, ওপৰত দিবা 1/ আকৌ দিবা 2√3 2 + √3 আছিলে। গতিকে তোমালোকে যেতিয়া এই তলত 2 + √3 উঠাবলগীয়া হ'ব, তোমালোকে কি কৰিবা, এটা ইয়াত -2 - √3 এটা পূৰণ কৰিবা। ইয়াত পূৰণ কৰিলেই নহ'ব, গতিকে তোমালোকে 1টোৰ লগতো এটা পূৰণ কৰিব লাগিব, 2 - √3 আমি পূৰণ কৰিলোঁ। ইয়াৰ পিছত আমি আকৌ কি কৰিম, ওপৰত এটা 1 দিলোঁ আৰু তলত কি দিলোঁ √5 - √3 যেনেকৈ আছিলে আমি সেনেকৈ দিলোঁ। আৰু ইয়াৰ লগত জাষ্ট আমি কি কৰিলোঁ, এটা √5 - √3 প্লাছ √3 পূৰণ কৰিলোঁ। যিহেতু ইয়াত তোমালোকৰ মাইনাছ আছিলে, গতিকে মই প্লাছ দিলোঁ। আগতে তোমালোকৰ প্লাছ আছিলে, গতিকে মই মাইনাছ দিছোঁ। এইবাৰ মই মাইনাছ আছিলে, গতিকে প্লাছ দিছোঁ। এই কথাষাৰ মনত ৰাখিবা। আৰু ওপৰত কি দিবা, √5 - √3 দিবা। এতিয়া কি কৰিব লাগিব চোৱা, আকৌ ইয়াতে 1 দিলোঁ আমি 2 - √5। এইটো এটা অপৰিমেয় সংখ্যা হয়। এই অপৰিমেয় সংখ্যাটো পৰিমেয় কৰিবলৈ হ'লে আমি ইয়াত কি দিব লাগিব, 2 + √5 দিম, কাৰণ মাইনাছ আছিলে। গতিকে ওপৰতো এটা কি দিম, 2 প্লাছ কি দিম √5 দিম। আমি এইদৰে দিলোঁ। ইয়াৰ পিছত আমি কি কৰিম চোৱা, ইয়াৰ পিছত আমি কি কৰিম, 2 আৰু এইকেইটা আমাৰ যিহেতু a + b a - b তোমালোকৰ সূত্ৰ হৈছে। গতিকে তোমালোকে যদি সূত্ৰ মনত ৰাখিছা তেনে কৰিব পাৰিবা। এইটো হৈছে a + b a - b তোমালোকে পাইছে আগতে, মই সূত্ৰটো এতিয়া লিখাই নিদিওঁ, গতিকে উত্তৰটোৱে কৰাই দিব বিচাৰিছোঁ। 2² - √3²। এইদৰে লিখিলা। আৰু ওপৰত 1ৰ লগত পূৰণ কৰিলে একেই হ'ব, গতিকে 2 মাইনাছ কি দিবা √3 প্লাছ ওপৰত দিবা তোমালোকে √5 - √3 আৰু তলত দিবা তোমালোকে √5² মাইনাছ কি দিবা √3² আৰু এইফালে প্লাছ কি হ'ব তোমালোকৰ ওপৰত হ'ব 2 + √5 2² - √5²। এতিয়া আমি কি কৰিম, এতিয়া আমি এটা কাম কৰিম। আৰু ইয়াত প্ৰশ্নটো অলপ ভুল হৈ আছিলে, গতিকে মই প্ৰশ্নটো তোমালোকক শুদ্ধ কৰি দিছোঁ। ইয়াত পৰীক্ষাত যদিও তোমালোকৰ ইয়াত 1 আছে, গতিকে তোমালোকে ইয়াত 1 নহ'ব, গতিকে তোমালোকে ইয়াত 2 কৰি ল'বাচোন। ইয়াত 2 কৰি ল'বা আৰু ইয়াতো 2 কৰি ল'বা। পৰীক্ষাত কিবা কাৰণে এইটো প্ৰিণ্টিং মিষ্টেক হ'বও পাৰে। ইয়াত এটা মই 2 কৰি লৈছোঁ। ইয়াত কি হ'ব, আমাৰ 2 হ'ব। এতিয়া আমাৰ কি হ'ব, যিহেতু ইয়াত 2 এটা আছে, গতিকে 2টো আমি ইয়াত দিব লাগিব। 1 থাকিলে দিয়াৰ প্ৰয়োজন নাই, কিন্তু 2 থাকিলে দিব লাগিব। এতিয়া আমি কি কৰিম চোৱা, এইটো হ'ল তোমালোকৰ 4, এইটো হ'ল তোমালোকৰ 3। 2টা 2 পূৰণ কৰিলে 4 হ'ব, আৰু 2টা √3 পূৰণ কৰিলে 3 হয়। গতিকে 2 মাইনাছ কি দিবা 3 প্লাছ তলত কি হ'ব তোমালোকৰ চোৱা 5 মাইনাছ তোমালোকে 3 দিবা। এইটো 2 আৰু ইনটু √5 মাইনাছ √3 আৰু প্লাছ কি হ'ব তলত হ'ব 4 মাইনাছ কি দিম
5 ওপৰত দিম 2 প্লাছ ৰুট 5 এতিয়া কি হ'ব ইয়াৰ পিছত নেক্সট আমি চাওঁ এতিয়া তোমালোকৰ তলত কি হ'ব -1 হ'ব ওপৰত হ'ব তোমালোকৰ 2 মাইনাছ ৰুট 3 প্লাছ ইয়াত তোমালোকৰ 2 এটা হ'ব আৰু ওপৰত হ'ব 2 ৰুট 5 মাইনাছ ৰুট 3 প্লাছ ওপৰত থাকিব 2 প্লাছ ৰুট 5 আৰু তলত থাকিব তোমালোকৰ -1 গতিকে কি হ'ব চোৱা এতিয়া এই 2 2 কেনচেল হ'ব 2 2 কেনচেল হ'ল ওপৰত তলত থাকিলে 1 গতিকে তোমালোকৰ কি হ'ব এতিয়া চোৱা এই -1 আছে এই -1টো তোমালোকে এবাৰ উঠাই দিবা উঠাই দিয়াৰ লগে লগে ওপৰত মাইনাছ হৈ যাব মাইনাছ কি হ'ব 2 আৰু এইটো মাইনাছ আছিলে গতিকে এইটো প্লাছ ৰুট 3 হ'ব ইয়াত মাইনাছ নাছিলে গতিকে তোমালোকে একো কৰাৰ প্ৰয়োজন নাই ৰুট 5 মাইনাছ ৰুট 3 বহিব আৰু প্লাছ যেহেতু ইয়াত মাইনাছ আছে মাইনাছটোৰ ওপৰত কি হ'ব এইটো প্লাছ আছিলে গতিকে প্লাছটো কি হ'ব এতিয়া মাইনাছ হৈ যাব মাইনাছ তোমালোকে 2 লিখিবা আৰু মাইনাছ কি দিবা ৰুট 5 লিখিবা এইদৰে লিখিলা গতিকে -2 আৰু গতিকে তোমালোকে এইটো -2 এইটো 1 -1 নাছিলে এইটো প্লাছ 1 আছিলে এইটো 4 পৰা 3 গ'লে এইটো -1 নহ'ব +1 হ'ব গতিকে তোমালোকে এইটো প্লাছ হ'ব আৰু এইটো কি হ'ব তোমালোকৰ মাইনাছ হ'ব গতিকে এইটো -2 আৰু এইটো +2 কেনচেল আৰু -3 আৰু +3 এইটো প্লাছ হ'ব লাগিছিলে মোৰ অলপ ভুল হৈছে দেই এইটো প্লাছ হ'ব লাগিছিলে প্লাছ দিব থাকিছিলে ইয়াত প্লাছ গতিকে ইয়াতো প্লাছ হ'ব গতিকে তোমালোকে ইয়াত প্লাছ দিবা নিমিলিছে নহ'লে ইয়াত প্লাছ দিব লাগিব প্লাছ আৰু এইটো কি হ'ব মাইনাছ কেনচেল হয় আৰু এইটো প্লাছ এইটো মাইনাছ কেনচেল কিমান থাকিলে ইকুৱেল টু 0 থাকিলে তোমালোকে এবাৰ শুদ্ধ কৰি ল'বা কাৰণ মই ইয়াত মাইনাছ প্লাছ দিছিলোঁ গতিকে ওপৰতো প্লাছে দিব লাগিছিল মই ভুলতে মাইনাছ দি পাইছিলোঁ গতিকে তোমালোকে এইটো শুদ্ধ কৰি ল'বা এবাৰ চাই ল'বা স্ক্ৰীনশ্বট মাৰি ল'বা তোমালোকে সহজ হ'বৰ কাৰণে যাতে তোমালোকে লিখি ল'ব পাৰা বহীত এবাৰ ইয়াৰ পিছত নেক্সট তোমালোকৰ প্ৰশ্ন দিয়া হৈছে 47 কুৱেশ্যন নম্বৰটো কি দিছে চোৱা ভালদৰে 0.81 ওপৰত বাৰ চিন দিছে ওপৰত বাৰ চিন দিয়া থাকে এনেকৈ বাৰ চিন দিয়া থাকে গতিকে তোমালোকে বাৰ চিন দিয়া আছে বুলি ধৰি লোৱা ইয়াক P/Q আহিত উলিয়াবলৈ কৈছে গতিকে তোমালোকে কি কৰিবা চোৱা ইয়াত অংকটো 2 নম্বৰ দিছে গতিকে তোমালোকে ইমান দীঘলকৈ নকৰি তোমালোকে অলপ শ্বৰ্টকাটকৈও কৰিব পাৰা ইচ্ছা কৰিলা বা তোমালোকে এনেকৈও কৰিব পাৰা ধৰা হ'ল লিখিব ইয়াত ধৰা হ'ল এইদৰে লিখা বেছি ভাল হ'ব ধৰা হ'ল x সমান কি দিবা তোমালোকে 81 আৰু এইটো তোমালোকে 1 নম্বৰ সমীকৰণ দিবা আকৌ কি কৰিবা চোৱা এটা 1 নম্বৰ সমীকৰণ দিলোঁ x ইকুৱেল ইমান দিলোঁ গতিকে x ইয়াত দুটা ওপৰ সংখ্যা বাৰ দি আছে গতিকে তোমালোকে x ৰ লগত কি পূৰণ কৰিবা 100 এটা পূৰণ কৰিবা আৰু এফালে কি কৰিবা 81 আছে 0.81 মত আহিব 0.81 আছিলে 0.81 এইদৰে তোমালোকে লিখিবা 81 ডট 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 ইনটু তোমালোকে কি কৰিব ইয়াত 100 এটা পূৰণ কৰিব 100 এটা পূৰণ কৰাৰ লগে লগে কিমান হ'ব তোমালোকে ইয়াত 100x হৈ গ'ল আৰু এইফালে তোমালোকৰ কিমান হ'ব এই পইণ্টটো ইয়াৰ পৰা গুচি যাব নে 81.81 ওপৰত দিম বাৰ চিন আৰু এইটো কেই নম্বৰ দিম আমি 2 নম্বৰ মই অলপ সৰু সৰুকৈ লিখিছোঁ যাতে তোমালোকে একেটা পেজতে হৈ যায় এতিয়া কি দিবা 2ৰ পৰা কি কৰিবা 1 বিয়োগ কৰিবা 2ৰ পৰা 1 বিয়োগ কৰিলে কি হ'ব এইটো 100x মাইনাছ কি দিবা x ইকুৱেল টু 81.81 পৰা মাইনাছ কৰিবা তোমালোকে 0. কি দিবা 81 মাইনাছ কৰি দিয়া হ'লে কিমান থাকিব তোমালোকৰ 99x আৰু এইফালে থাকিব তোমালোকৰ 81 গতিকে তোমালোকে কি হ'ব তাকে চোৱা x ইকুৱেল টু 81ক আমি হৰণ কৰিম কি হয় 99 গতিকে 9ৰে যাব 9 9 81 9ৰে যাব 9 11 99 9ৰে যাব 99 9 11 99 আৰু 9ৰে যাব 9 9 81 গতিকে তোমালোকৰ ওলালে 11/9 গতিকে পৰিমেয় সংখ্যাটো তোমালোকে কি লিখিবা তাকে পৰিমেয় সংখ্যাটো 11/9 দিবা এইদৰে তোমালোকে কৰিব পাৰিবা আৰু অন্য এটা নিয়ম আছে তোমালোকে অন্য নিয়ম এটা দেখুৱাই দিছোঁ ইয়াত চাবা যিকোনো এটা নিয়মত তোমালোকে কৰিব পাৰিবা এইটো 0.81 ওপৰত বাৰ চিন দিয়া আছে মত ৰাখিবা
কিমানটাৰ ওপৰত বাৰ দি আছে এই কথাটো মন কৰিব যদি তোমালোকৰ দুটাৰ ওপৰত বাৰ দি আছে তলত দুটা 9 দিবা আৰু গোটেই সংখ্যাটো লিখিবা গোটেই সংখ্যা তোমালোকৰ কি হ'ব 081 গতিকে 081 লিখিব নালাগে 81 লিখিবা আৰু মাইনাছ বাৰ নিদিয়া সংখ্যা তোমালোকৰ কি আছে 0 আছে গতিকে 0টো ইয়াত মাইনাছ কৰিবা মাইনাছ কৰিলে তোমালোকৰ থাকিব কিমান 81 আৰু তলত হ'ব কিমান 99 এতিয়া তোমালোকে 9ৰে হৰণ কৰা 11 বাৰ যাব 9ৰে হৰণ কৰা 9 বাৰ যাব গতিকে তোমালোকৰ কিমান ওলালে উত্তৰটো 11 ভাগৰ 9 এটাকে পৰিমেয় সংখ্যাটো এইদৰে তোমালোকে কৰিব পাৰিবা এইটো সহজ উপায় 11 ভাগৰ 9 তোমালোকে মত ৰাখিবা ইয়াৰ ওপৰত যিমানটা ওপৰত বাৰ দিয়া থাকে সিমানটা তোমালোকে 9 দিব লাগে তলত এইটো নিয়মত কৰিম বুলি ক'লে গতিকে মই দুটা নিয়ম কৰাই দিলোঁ ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটো চাবা এতিয়া এবাৰ তোমালোকে স্ক্ৰীনশ্বটো মাৰি ল'বা যাতে তোমালোকৰ সহজ মই তোমালোকক এবাৰ ভিডিঅ'টো দেখুৱাই দিব বিচাৰিছোঁ গতিকে তোমালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'বা ইয়াৰ পিছত তোমালোকৰ 48 নম্বৰ প্ৰশ্ন এটা দিছিলে 2 নম্বৰ আছিলে গতিকে x ইকুৱেল টু তোমালোকৰ 1 প্লাছ ৰুট 2 দিয়া আছে তেন্তে দেখুৱা যে ইয়াৰ মান ওলাব গৈছে গতিকে কাৰ মান ওলাব গৈছে আমি দিয়া আছে মানটো দেখিছোঁৱেই দিয়া আছে আমাৰ মান কি এইটো আছে গতিকে তোমালোকে কি কৰিবা প্ৰথমতে মই অংকটো কৰোঁতে দিয়া আছে লিখি ল'ব লাগে কিন্তু দিয়া আছে লিখিলে ঠাইটো বহুত কম হৈছে গতিকে মই ইয়াতে কৰি দিব বিচাৰিছোঁ এবাৰ ভালদৰে চাবা ইয়াত তোমালোকে লিখিবা প্ৰথমতে ফাৰ্ষ্ট টাইম দিয়া আছে লিখিলা কি লিখিব লাগিব x ইকুৱেল টু 1 প্লাছ ৰুট 2 লিখিবা এইটো হৈ গ'ল তাৰপিছত তোমালোকে কি কৰিবা x মাইনাছ 1/x ওপৰত দিবা হোল কিউব গতিকে xৰ মানটো কিমান পালোঁ আমি প্ৰথমে কি কৰিম ইয়াত লসাগু লৈ ল'ম x ইয়াতে 1 আছে 1 যাব আমাৰ x বাৰ গতিকে x কি হ'ব x স্কোৱাৰ মাইনাছ x কেঞ্চেল এইটো কি থাকিব ওপৰত 1 ওপৰত কি হ'ব এইটো কিউব হ'ব গতিকে এতিয়া কি কৰিম চোৱা xৰ মান আমি কিমান পালোঁ ইয়াত বহাই দিম xৰ মান পালে আমি কিমান ওপৰৰ পৰা চাই ল'ম xৰ মান পালোঁ 1 প্লাছ ৰুট 2 গতিকে 1 প্লাছ ৰুট 2 বহাম আৰু ওপৰত ইয়াত ইয়াৰ মান পালোঁ 1 প্লাছ ৰুট 2 হোল স্কোৱাৰ মাইনাছ 1 ওপৰত কি দিবা তোমালোকে এটা হোল কিউব দিবা এতিয়া তোমালোকে চাবা এতিয়া তোমালোকে এইটো কি কৰিবা এটা ফৰ্মুলা বনাই দিবা এইটো তোমালোকৰ হৈ গ'ল ইয়াত কেইটা ইয়াত ফৰ্মুলা হৈ গ'ল এইটো a প্লাছ b হোল স্কোৱাৰ গতিকে তোমালোকে a প্লাছ b হোল স্কোৱাৰ ভাঙিলে কি হ'ব চোৱা a স্কোৱাৰ প্লাছ 2a ৰুট 2 আৰু প্লাছ ৰুট 2 স্কোৱাৰ আৰু এইফালে মাইনাছ 1 আৰু তলত কি থাকিলে 1 প্লাছ ৰুট 2 এইফালে কি হ'ব তোমালোকৰ ছেকেণ্ড ব্ৰেকেট দি তোমালোকে কি দিবা ইয়াত কিউব দিবা হৈ গ'ল ইয়াৰ পিছত তোমালোকে নেক্সট এইফালে কৰিবা এতিয়া মই এইফালে এটা লাষ্ট মাৰি দিছোঁ যাতে তোমালোকৰ বুজাত অসুবিধা নহয় গতিকে কি দিম ওপৰত তলত হ'ব 1 প্লাছ ৰুট 2 আৰু ওপৰত হ'ব তোমালোকৰ 1 প্লাছ 2 ৰুট 2 হ'ব আৰু প্লাছ 2 আৰু মাইনাছ 1 আৰু এইফালে বাহিৰত কি আছে আমাৰ কি আছিলে কিউব দিবা ইয়াৰ পিছত তোমালোকে কি হয় চোৱা 1 প্লাছ ৰুট 2 আৰু তোমালোকে এই মাইনাছ 1 আৰু প্লাছ 1 কেঞ্চেল কৰিব পাৰিবা থাকিলে কিমান তোমালোকৰ 2 প্লাছ 2 ৰুট 2 আৰু প্লাছ তোমালোকৰ 2 থাকিলে আৰু ওপৰত কি আছে আমাৰ হোল কিউব আছে গতিকে এতিয়া আমি কি কৰিম চোৱা ইয়াত যদি 2 যদি আমি এটা লসাগু মানে কমন লওঁ তেতিয়া থাকিব কিমান আমাৰ ৰুট 2 প্লাছ 1 থাকিব আৰু এইফালে থাকিলে 1 প্লাছ কি থাকিলে ৰুট 2 গতিকে ওপৰত কি আছে চোৱা ভালকৈ ওপৰত আছে আমাৰ কি কিউব গতিকে এইবাৰ চোৱা ৰুট 2 প্লাছ 1 আৰু 1 প্লাছ ৰুট 2 কথাটো একেই হয় গতিকে আমি এইকেইটা কি কৰিম কেঞ্চেল কৰি দিম কেঞ্চেল কৰি দিলে আমাৰ কি থাকিলে 2 কিউব থাকিলে আৰু 2 কিউব মানে আমি গম পাইছোঁ যে 2 কেইটা পূৰণ হ'ব 3টা 2-3টা পূৰণ কৰিলে কিমান হয় আমি জানো 8 গতিকে এইটো তোমালোকে হেঞ্চ দিবা প্ৰুভ ডেট লিখিবা মানে তোমাৰ আনচাৰ ওলাই গ'ল গতিকে তোমালোকে এবাৰ চাই ল'বা ভিডিঅ'টো স্ক্ৰীনশ্বট মাৰি ল'বা যাতে তোমালোকৰ গোটেই প্ৰশ্নটো লিখিব পৰা ধুনীয়াকৈ
ইয়াৰ পিছৰ প্ৰশ্ন তোমালোকৰ দিয়া আছে 50 নম্বৰ প্ৰশ্ন কাৰ্টীয় সমতলত 2 5 আৰু 0 4 বিন্দু কেইটা অৱস্থাপন দেখুৱা গতিকে তোমালোকে কাৰ্টীয় সমতলত কেৱল লিখিলেই হ'ব গতিকে তোমালোকে কিদৰে লিখিবা প্ৰথমতে চোৱা এখন আছে গ্ৰাফ পেপাৰ মই এটা এনেকৈ আছে এটা মাৰিলোঁ এফালে এটা আছে মাৰিলোঁ তোমালোকৰ এখন কাৰ্টীয় সমতল বুলি কয় গতিকে তোমালোকে কি কৰিবা ইয়াত 2 5 আছে গতিকে 2 5 হ'লে কি হ'ব ইয়াৰ পৰা তোমালোকে 2 যাবা গতিকে তোমালোকে ইয়াৰ পৰা যদি 1 ধৰা ইয়াৰ পৰা 2 হ'ব 2 5 5 হ'লে ক'ত হ'ব 1 2 3 4 আৰু 5 ওপৰত বহিব গতিকে তোমালোকে ভালদৰে মন কৰিব প্ৰথমতে 2 আহিলোঁ ইয়ালৈকে 1 2 3 4 আৰু ইয়াত 5 আমি ইয়াতে গোল এটা কৰিলোঁ আৰু ইয়াতে বহাই দিলোঁ ইয়াৰ নামটো তোমালোকে দিবা কিবা 2 আৰু 5 দিবা এইটো হৈ গ'ল তাৰপিছত আমাৰ 0 4 আছিলে 0 xৰ ভেলু 0 আছে গতিকে 0 ইয়াতে হ'ব 4 ক'ত হ'ব 1 2 3 4 গতিকে ওপৰত হ'ব এইটো হ'ব 0 4 ইমানটোৱে তোমালোকে কামটো কৰিব লাগে তোমালোকে 2 নম্বৰ পাই যাব খালি গ্ৰাফত তোমালোকে কৰিলে বেছি ভাল হ'ব মই বহিত কৰি দিম বুলি ভাবিছিলোঁ কিন্তু পিছতকৈ তোমালোকক দেখিলোঁ যে গ্ৰাফতে তোমালোকৰ সহজ হ'ব গতিকে তোমালোকে গ্ৰাফতে কৰিব পাৰিবা এইটো প্ৰশ্নৰ উত্তৰ ইমানেই হ'ল ইয়াৰ একো কৰিবলগীয়া নাই ইয়াৰ পিছত তোমালোকৰ নেক্সট প্ৰশ্নটোলৈ মন কৰা নেক্সট প্ৰশ্নটো তোমালোকৰ কি দিয়া আছে যদি 2k - 3 k - 2 বিন্দুটো 2x + 3y + 15 = 0 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেন্তে k ৰ মান ওলাব কৈছে গতিকে তোমালোকে কি কৰিবা প্ৰথমতে লিখিবা প্ৰথমতে ইয়াত লিখি ল'বা এইদৰে দিয়া আছে লিখাৰ পিছত তোমালোকে x ৰ মান কিমান দিয়া আছে লিখি লোৱা x ৰ মান আছে তোমালোকৰ 2k - 3 আৰু y মান তোমালোকৰ দিয়া আছে k - 2 এইদৰে লিখি ল'লোঁ ইয়াৰ পিছত আমাৰ কাৰ মান উলিয়াব কৈছে আমি সেই কথাষাৰ লিখিম 2x প্লাছ কোনটো সমীকৰণ আছিলে 3y প্লাছ 15 = 0 ইয়াৰ পিছত আমি কি দিম চোৱা 2x ৰ মানটো 2k - 3 পালোঁ প্লাছ 3 × k - 2 আৰু প্লাছ কি দিলোঁ 15 = কি দিম 0 এইটো হৈ গ'ল এতিয়া আমি দিম 2 × 2 = 4 ইয়াত 4k হৈ গ'ল মাইনাছ 2 × 3 = 6 হ'ব ইয়াত 6 আৰু প্লাছ ইয়াত হ'ব 3k - 2 × 3 = 6 আৰু প্লাছ 15 = 0 গতিকে চোৱা 4k আৰু 3k কি হ'ব 7k আৰু মাইনাছ 12 আৰু মাইনাছ 6 আৰু মাইনাছ 6 মাইনাছ 12 হ'ব প্লাছ 15 = 0 গতিকে তোমালোকৰ কিমান থাকিব চোৱা 7k আৰু 15 পৰা তুমি যদি 12 বিয়োগ কৰা তোমাৰ থাকিব 3 = 0 গতিকে তোমালোকৰ k মান ওলাব কৈছে k = কি দিব লাগিব ওপৰত এফালে তোমালোকে 7k দিলা এফালে মাইনাছ কি দিবা এফালে পঠিয়ালে 3 হ'ব -3k পালোঁ এতিয়া ইয়াৰ পিছত আমি অলপমান ঠাই আছে গতিকে লিখিবলৈ মই ইয়াতে মাৰি দিছোঁ তোমালোকক এতিয়া k = আমি কি পাম -3/7 এবাৰ তোমালোকে অংকটো ভালদৰে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা আৰু তোমালোকে বহীত লিখিবলৈ তোমালোকৰ সহজ হ'ব গতিকে আৰু এবাৰ চাই লোৱা x ৰ মান বহালোঁ ইয়াত 2k - 3 আছিলে গতিকে 2k - 3 বহালোঁ আৰু প্লাছ আছিলে k - 2 বহালোঁ গতিকে ইয়াৰ পূৰণ কৰিলোঁ 4k ওলালে এইটো পূৰণ কৰিলোঁ 6k 6 ওলালে আৰু এইটো পূৰণ কৰিলে 3k এইটো পূৰণ কৰিলোঁ তোমালোকৰ -6k -6 আৰু প্লাছ 15 গতিকে -6 - 12 আৰু 15 এফালে থাকিলে এতিয়া তোমালোকৰ কি হ'ল 4k আৰু 3k 7k 15ৰ পৰা 12 গুচি গ'লে 3 থাকিব আৰু 3টো এফালে গুচি গ'লে -3 হ'ব আৰু এইফালে লাষ্টত কি হ'ব k = -3/7 হ'ব গতিকে ইমানটোৱে তোমালোকে উত্তৰ লিখিব পাৰিবা এতিয়া k ৰ মান আমাৰ ওলাই গ'ল এতিয়া আমি কি লিখিম ইয়াৰ আনচাৰ লিখিম ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ এতিয়া নেক্সট প্ৰশ্নটো আমাক কি দিছে ত্ৰিভুজৰ দুটা বাহুৰ মাপ এটা ত্ৰিভুজ এটাৰ দুটা বাহুৰ মাপ ক্ৰমে 8 চেণ্টিমিটাৰ 11 চেণ্টিমিটাৰ আৰু ইয়াৰ পৰিসীমা তোমালোকৰ 32 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালি ওলাব ত্ৰিভুজৰ কালি উলিয়াবলৈ হ'লে আমি মিনিমাম তাৰ 3টা বাহু জানিব লাগিব কিন্তু দুটা বাহুৱে দিয়া আছে ইয়াত গতিকে তোমালোকে প্ৰথমতে লিখিবা দিয়া আছে মই একেবাৰে সহজকৈ কৰাই দিম গতিকে তোমালোকে ইমান দীঘল লিখিব নালাগে প্ৰথমতে তোমালোকে লিখিবা ত্ৰিভুজৰ প্ৰথম বাহুটোক আমি জানো a বুলি কয় গতিকে তোমালোকে ইয়াত লিখিবা a = তোমালোকে পালা কিমান 8 চেণ্টিমিটাৰ আৰু b = কিমান পাইছা লিখিবা b = পাইছা তোমালোকে তৃতীয় বাহুটো তোমালোকে 11 চেণ্টিমিটাৰ পাইছা আৰু পৰিসীমাও তোমালোকৰ দিছে তোমালোকৰ 32 চেণ্টিমিটাৰ
কিন্তু ত্ৰিভুজৰ 3 নম্বৰ বাহুটো তৃতীয় বাহুটো যদি আমি নাপাওঁ তেতিয়া আমি তাৰ কালি উলিয়াব নোৱাৰোঁ গতিকে তৃতীয় বাহুটো উলিয়াই ল'ম এতেকে তৃতীয় বাহুটো আমাক চি বুলি কয় চি মানটো কেনে ওলাব এই পৰিসীমাৰ পৰা তোমালোকে এই দুটা বাহুত যোগ কৰি দিবা 8 আৰু 11 যোগ কৰি দিবা গতিকে কিমান হ'ব চোৱা 32 পালা আৰু মাইনাছ এইটো হ'ব তোমালোকৰ 19 পালো 32 পৰা যদি 19 বিয়োগ কৰোঁ আমি কি পাম 13 পাম গতিকে গম পালোঁ যে আমি তৃতীয় বাহুটো 13 পালোঁ দ্বিতীয় বাহু যদি 13 পালোঁ আমি তাৰ কাৰ ভেলু ওলাব লাগিব এছৰ ভেলু ওলাম এছ কেনেকৈ ওলাই চাওঁ a প্লাছ বি প্লাছ চি বাই ই বাই 2 গতিকে a প্লাছ বি প্লাছ চিৰ মান কিমান পাইছোঁ চাওঁ আমি 8 পালোঁ 11 প্লাছ 13 বাই 2 গোটেইকেইটা আমাৰ যোগ কৰিলে কিমান হ'ব 32 হ'ব আৰু যোগ কৰিলে 2 হৰণ কৰিম 2 হৰণ কৰিলে কিমান হ'ব আমাৰ 16 হ'ব গতিকে আমি গম পালোঁ যে এছৰ ভেলু আমি 16 পালোঁ এতেকে আমি ত্ৰিভুজটোৰ কালি উলিয়াব লাগে ত্ৰিভুজৰ কালি কেনেকৈ উলিয়াম চোৱা এতেকে ত্ৰিভুজৰ কালি সূত্ৰ জানিব লাগিব তোমালোকক এতেকে মই ত্ৰিভুজৰ কালি সূত্ৰটো লিখি দিছোঁ ত্ৰিভুজৰ কালি সূত্ৰটো হৈছে তোমালোকৰ এইটো সূত্ৰ লিখিবা s ইনটু s মাইনাছ a s মাইনাছ b আৰু s মাইনাছ c গতিকে তোমালোকৰ এছৰ মান কিমান পালোঁ চাই লওঁ এছৰ মান তোমালোকে 16 পালা আৰু এছৰ মান আমি 16 মাইনাছ এৰ মানটো আমি কিমান পালোঁ চাই লওঁ এৰ মানটো তোমালোকে 8 পাইছিলে 8 দিবা 16 মাইনাছ বি মানটো 11 পাইছিলে আৰু চি মানটো 16 মাইনাছ চি মানটো পাইছিলোঁ আমি কিমান 13 গতিকে এতিয়া আমি কি কৰিম ইয়াত 16 লিখিলোঁ আৰু ইয়াত কিমান লিখিম আমি চোৱা 16ৰ পৰা যদি এইটো 8 হ'ব আৰু 16ৰ পৰা যদি 11 যায় তোমালোকৰ 5 থাকিব আৰু এইটো তোমালোকৰ হ'ব 3 গতিকে ইয়াৰ উৎপাদক ভাঙিম এতিয়া কাৰ উৎপাদক ভাঙিম 16 উৎপাদক ভাঙিলে কি হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 আৰু ইয়াৰ কি হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 3 গতিকে কিমান হ'ব চোৱা এতিয়া 2 কেইটা আছে ইয়াত দুটা আৰু ইয়াত দুটা এই দুটাবিলাকৰ তোমালোকৰ এটা হ'ব গতিকে 2 এটা হ'ব ইয়াতো 2 এটা হ'ব আৰু ইয়াতো 2 এটা হ'ব আৰু বাকীবিলাক তোমালোকৰ ভিতৰতে থাকিব গতিকে 2 পূৰণ 5 পূৰণ 3 তোমালোকৰ যদি তলত জোৰ নাথাকে বাহিৰলৈ ওলাব নোৱাৰে গতিকে কি হ'ব এইটো 8 হ'ব আৰু এইফালে কিমান হ'ব 2 5 গুণ 10 10 3 গুণ 30 মানে 30 গতিকে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব 830 চেণ্টিমিটাৰ স্কোৱাৰ এইখিনি আছিলে তোমালোকৰ 52টা প্ৰশ্ন মই কৰাই দিলোঁ ইয়াৰ পিছত তোমালোকক বাকী চাওঁ আৰু কৰাই দিব পাৰোঁ নেকি নেক্সট আমি চাম ইয়াৰ পিছত তোমালোকৰ 53 প্ৰশ্ন নম্বৰ চোৱা তিনিটা মুদ্ৰা 200 বাৰ টচ কৰা হ'ল আৰু নিম্নলিখিত বিভিন্ন ফলৰ বাৰম্বাৰতাসমূহ পোৱা গ'ল যদি মুদ্ৰা তিনিটা একেলগে আকৌ টচ কৰা হয় তেন্তে দুটা মুণ্ড প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা ওলোৱা দুটা মুণ্ড প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা ওলাব গৈছে গতিকে 200 বাৰ টচ কৰা হৈছে 200 বাৰ টচ কৰা হ'ল 200 বাৰ টচ কৰাৰ পিছত দুটা মুণ্ড কিমান বাৰ পালোঁ আমি লিখি ল'ম আমি ইয়াত লিখি ল'ম মুঠ টচৰ সংখ্যা কিমান আছিলে লিখি ল'ম এটাকে দিয়া আছে তোমালোকে লিখিবা মুঠ টচৰ সংখ্যা তোমালোকৰ 200 বাৰ লিখিবা 200 বাৰ আৰু তোমালোক দুটা মুণ্ড পাইছা কেইবাৰ ইয়াত চাই লোৱা চিত্ৰটোত দুটা মুণ্ড পাইছা কেইবাৰ দুটা মুণ্ড প্ৰাপ্ত হয় কিমান 72 বাৰ 72 বাৰ এটাকে দুটা মুণ্ড প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা ওলাব গৈছে গতিকে একেবাৰে সহজ এটাকে লিখিবা এটাকে দুটা মুণ্ড প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা যেতিয়া তোমালোক সম্ভাৱিতা ওলাবলৈ কয় তেতিয়া তোমালোকে কি কৰিবা সদায় 200 তলত লিখিবা মানে মুঠ সংখ্যা তলত লিখিবা আৰু ওপৰত কিমানটা সংখ্যা আছে 72 লিখিবা এতিয়া তোমালোকে হৰণ কৰিব লাগিব ইয়াক যদি আমি 2 হৰণ কৰোঁ 100 বাৰ যাব আৰু ইয়াক যদি 2 হৰণ কৰোঁ 36 বাৰ যাব আকৌ আমি 2 হৰণ কৰিলে 50 বাৰ যাব
আকৌ যদি আমি 2 হৰণ কৰোঁ 18 বাৰ যাব। আকৌ যদি আমি 2 হৰণ কৰোঁ 25 বাৰ যাব আৰু 2 হৰণ কৰিলে তোমালোকৰ 9 বাৰ যাব। গতিকে তোমালোকে কটাকটিখিনি গম পালা নিশ্চয়। গতিকে তোমালোকে লিখিবা 25 ভাগৰ উত্তৰ হ'ব তোমালোকৰ 9। গতিকে এইটো আছিলে তোমালোকৰ উত্তৰ। এইটো প্ৰশ্ন তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আছিলে। গতিকে এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট। তোমালোকৰ এই প্ৰশ্নটো যদি আহিব সেইটো নহয়, তোমালোকে ইয়াত কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। কনচেপ্ট ক্লিয়াৰ কৰিলে তোমালোকে যিকোনো প্ৰশ্ন কৰিবলৈ সক্ষম হ'বা। এবাৰ স্ক্ৰীনশ্বট মাৰি ল'বা উত্তৰটো। ইয়াৰ পিছত নেক্সট কুৱেশ্যনলৈ আমি যাম এতিয়া। নেক্সট প্ৰশ্নটো আমাৰ কি দিছে চাই লওঁ। 54 নম্বৰ। এটা আয়তীয় ঘনক আকাৰৰ পানীৰ টেংকিৰ দিশ 6 মিটাৰ, প্ৰস্থ 5 মিটাৰ, উচ্চতা গভীৰতা তোমালোকৰ দিছে 4.5 মিটাৰ। টেংকিটোত কিমান লিটাৰ পানী ধৰিব? গতিকে পানীৰ কিমান ধৰিব সুধিছে। গতিকে আমি এই পাত্ৰটোৰ কি ওলাব লাগিব? টেংকিটোৰ আয়তন ওলাব লাগিব। গতিকে কি কি দিয়া আছে সেই কথাখিনিও লিখি ল'ব লাগিব। গতিকে আমি প্ৰথমতে লিখি ল'ম দিয়া আছে। প্ৰথমতে তোমালোকে লিখিবা দিয়া আছে। ইয়াৰ পিছত কি কি দিয়া আছে? তোমালোকৰ দিশ কিমান দিছে লিখি ল'বা। দিশ দিছে তোমালোকৰ 6 মিটাৰ। প্ৰস্থ কিমান দিছে সেইটো লিখি ল'বা। প্ৰস্থ দিছে তোমালোকৰ 5 মিটাৰ। আৰু উচ্চতা কিমান দিয়া আছে? আমি উচ্চতা মানে গভীৰতা, উচ্চতা বুলি লিখি ল'লেও হ'ব বা গভীৰতা লিখিলেও হ'ব। গভীৰতা বা আমি কি বুলি কওঁ তাক? উচ্চতা বুলি কওঁ। মই দুইটা লিখি দিছোঁ একেলগে। 4.5 মিটাৰ। এতেকে পানী টেংকিটোৰ আয়তন কিমান হ'ব? আমি ইয়াত লিখিম L ইনটু B ইনটু H। L মানে হৈছে তোমালোকৰ লেন্থ, দিশ, আৰু B মানে প্ৰস্থ, আৰু H মানে তোমালোকৰ উচ্চতা বা তোমালোকৰ গভীৰতা। গতিকে কি পালা? 6 পূৰণ 5 পূৰণ 4.5। গতিকে তোমালোকে পূৰণ কৰি চাবা। 6 5 গুণ 30 লিখিবা। 6 5 গুণ 30 হৈ গ'ল। 30টো তোমালোকে ইয়াত লিখিলা। তাৰপিছত তোমালোকে 45 পূৰণ কৰিব। 0 5 3 গুণ 15, 15 বহাই দিলোঁ, আৰু তোমালোকৰ 4 0 গুণ 0 আৰু 4 5 4 গুণ 12। গতিকে কিমান ওলালে ভালকৈ চাই লোৱা এবাৰ। 0 5 এফালে তোমালোকৰ হ'ল 3 1 135 পইণ্ট এটা বহিব ইয়াত। পইণ্টৰ পিছত 0 থাকিব। গতিকে তোমালোকে কি বহাব ইয়াত? 135 মিটাৰ কিউব। গতিকে তোমালোকৰ এইটো হৈ গ'ল তোমালোকৰ পানী টেংকিটোৰ আয়তন ওলালে। পানী টেংকিটো কিমান পানী ধৰিব সেই কথাষাৰ সুধিছে। গতিকে তোমালোকে কি লিখিবা? এতেকে যিহেতু আমি জানো 1 মিটাৰ কিউবত কিমান থাকে? আমাৰ 1000 লিটাৰ থাকে। ইয়াত লিখিবা 1000 লিটাৰ। গতিকে আমাৰ 135ত কি থাকিব? এতেকে 135 মিটাৰ কিউবত আমাৰ কিমান থাকিব পানী? 1000 পূৰণ 135। গতিকে কিমান লিটাৰ পানী ধৰিব আমি গম পালোঁ। 135,000 মানে 1,35,000 লিটাৰ পানী ধৰিব। এতেকে পানী টেংকিটোত পানী লিটাৰ পানী আছে। এতিয়া পানী টেংকিটোত পানী আছে কিমান? পানী আছে 1,35,000 লিটাৰ। গতিকে তোমালোকে এইদৰে লিখিবা। গতিকে উত্তৰটো হৈ গ'ল। আৰু তোমালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'বা। মই অলপ আৰু এবাৰ দেখুৱাই দিব বিচাৰিছোঁ যাতে স্ক্ৰীনশ্বট মাৰি ল'বলৈ তোমালোকৰ সহজ হয়। কাৰণ লিখি থাকোঁতে তোমালোকে স্ক্ৰীনশ্বট মাৰিবলৈ অসুবিধা হয়। বুজিব লাগে প্ৰথমতে অংকটো। তাৰপিছত তোমালোকে স্ক্ৰীনশ্বট মাৰি তোমালোকে বহীত এবাৰ লিখিব চেষ্টা কৰিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্ন আমি চাওঁ কি আছে। 55 নম্বৰ কুৱেশ্যনটো। যদি x প্লাছ y প্লাছ z ইকুৱেল 0 তেন্তে দেখুওৱা যে x কিউব প্লাছ y কিউব প্লাছ z কিউব ইকুৱেল 3xyz। গতিকে তোমালোকৰ ইয়াৰ ভেলু যদি 0 হয় তেন্তে ইয়াৰ ভেলু দেখাবলৈ কৈছে। প্ৰথমতে তোমালোকে লিখিব লাগিব ওপৰত আমাৰ কি মান দিয়া আছে এই কথাষাৰটো লিখিব লাগিব। গতিকে আমি ইয়াত লিখি ল'ম দিয়া আছে। একেবাৰে সহজ পদ্ধতি মই কৰাই দিম যাতে তোমালোকৰ বুজাত কোনো খেলি মেলি নহয়। x প্লাছ y প্লাছ z ইকুৱেল মই 0 লিখিলোঁ। এইটো দিয়া আছিলে কাৰণ, আৰু কাৰ ভেলু উলিয়াবলৈ কৈছে কথাষাৰ মনত ৰাখিবা। যিহেতু ইয়াৰ ভেলু ওলাবলৈ কৈছে গতিকে তোমালোকে দিবা x কিউব প্লাছ y কিউব প্লাছ z কিউব।
ইয়াৰ ভ্যালু উলিয়াবলৈ কৈছে গতিকে আমি ইয়াৰ মান উলিয়াব কৈছে 3xyz গতিকে আমি হেতু পিছত মন কৰিম প্ৰথমতে আমি এইটো চাম x³ + y³ + z³ গতিকে আমি x³ + y³ + z³ দেখিছো কিন্তু আমি এইদৰে আমি ফৰ্মুলা পোৱা নাছিলো ফৰ্মুলা পাইছিল আমি কি দৰে আমাৰ সূত্ৰ আছিল আমাৰ এইদৰে যে a³ + b³ + c³ - 3abc আছিল ফৰ্মুলা কিন্তু আমাৰ এইটো ফৰ্মুলা নাই গতিকে আমাৰ এইটো অলপমান দিছে কিন্তু এডখৰ আমাৰ দিয়া নাই গতিকে আমাৰ এইখিনি নাই গতিকে এইখিনি নাই যদি আমি এইখিনি আমি ল'ব লাগিব কাবাৰ পৰা ধাৰত ল'ব লাগিব গতিকে আমি কি দিম 3xyz দি দিলো এটা এইটো দি দিয়াৰ লগে ইয়াৰ নিচিনা হৈ গ'ল মানে এইটো ফৰ্মুলাত পৰি গ'ল আৰু এইটো মাইনাছ ইয়াত দিলোঁ দিয়াৰ পিছত এনেতো দিব নোৱাৰোঁ কাৰণ মাইনাছ ইয়াৰ পৰা ল'লোঁ কাবাৰ পৰা গতিকে মই এই যিহেতু এই 3xyটো মই ইয়াত লগাইছোঁ লগোৱাৰ কাৰণটো হৈছে মই এইটো ফৰ্মুলা বনাইছোঁ সূত্ৰ বনাই দিয়াৰ লগে লগে কি হ'ল এইটোতো মই ল'ব নোৱাৰোঁ কিন্তু এই তথাপি ল'লোঁ কিন্তু সেইকাৰণে মই ইয়াক কি কৰিম আকৌ এবাৰ ইয়াক প্লাছো কৰি থৈ দিম যাতে মই ইয়াক দিব লাগিব ঘূৰাই পিনি যেনেকৈ আমাৰ পইচা নাথাকিলে আমি বেংকৰ পৰা ধাৰ লওঁ ধাৰ লোৱাৰ পিছত আমাৰ কাম হৈ যোৱাৰ পিছত আমি বেংকক পইচাখিনি ঘূৰাই দিব লাগে ঠিক তেনেকৈ আমাৰ কি হৈছে x³ + y³ + z³ তাৰ লগত আমাৰ এইটো নাছিলে গতিকে আমি -3xyz ল'লোঁ লোৱাৰ পিছত কি কৰিলোঁ আমি আকৌ পিছতকৈ তাক ঘূৰাই দিব লাগিব ঘূৰাই দিলে কি হ'ব লাগিব প্লাছ হৈ যাব লাগিব কাৰণ মাইনাছত লৈছিলোঁ গতিকে প্লাছত দিব লাগিব এইটো হৈ গ'ল এতিয়া আমি কি কৰিলোঁ চোৱা ইয়াৰ মানটো আমি গোটেইটো ইয়াৰ পৰা ফৰ্মুলা হৈ গ'ল গতিকে ইয়াৰ সূত্ৰটো কি লিখি দিম x + y + z ফৰ্মুলা তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা x² + y² + z² - xy - yz - zx আৰু প্লাছ কি দিবা তোমালোকে 3xyz দিবা গতিকে তোমালোকে চোৱা এতিয়া ইয়াৰ ভ্যালু কিমান পালা ইয়াৰ ভ্যালু যেহেতু তোমালোকে পালা কিমান 0 পাইছা 0 দি দিয়া 0 দিলে আৰু ইয়াৰ ভ্যালু কিমান পাইছো যেহেতু ইয়াৰ ভ্যালু আমি নাই পোৱা x² + y² + z² - xy - yz - zx আৰু প্লাছ কি দিলো আমি 3xyz ইয়াৰ যদি ইয়াৰ কৰিব যাওঁ ইয়াক যদি পূৰণ কৰিব যাওঁ আমাৰ নিশ্চয় কি হ'ব ইয়াৰ শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি জানো শূন্য হয় 3xyz গতিকে আমাৰ উত্তৰ ওলাই গ'ল 3xyz গতিকে এইটো আমাৰ উত্তৰ ওলাই গ'ল গতিকে আমি ইয়াত দিম হেন্স প্ৰুভ ডেট লিখি দিম HP আৰু V লিখিলোঁ গতিকে তোমালোকে এইদৰে লিখিবা এবাৰ স্ক্ৰীনশ্বট মাৰি ল'বা এবাৰ তোমালোকে 3 নম্বৰ প্ৰশ্নটো চোৱা 56 নম্বৰ প্ৰশ্নটো 3 নম্বৰ নহয় চিত্ৰত PQ আৰু RS ৰেখা দুডালে P বিন্দুত কটাকটি কৰিছে যদি PRT মানে কোনটো চোৱা PRT এই কোণটো তোমালোকৰ 40 ডিগ্ৰী আৰু RPT গতিকে RPT এইটো তোমালোকৰ 95 ডিগ্ৰী আৰু তোমালোকৰ TSQ এই কোণটো তোমালোকৰ দিছে 70 ডিগ্ৰী তোমালোকৰ ওলাব কৈছে SQT মানে SQT ওলাব কৈছে এই কোণটো ওলাব কৈছে যদি এই কোণটো ওলাব লগা হয় প্ৰথমতে আমি এই কোণটো উলিয়াব লাগিব আৰু এই কোণটো উলিয়ালে আমি এই কোণটো উলিয়াব লাগিব কাৰণ এই কোণটোৰ সমান এই কোণটো হ'ব গতিকে আমি প্ৰথমতে এই কোণটো উলিয়াই ল'ম প্ৰথমতে কিদৰে কৰিবা তোমালোকে চোৱা প্ৰথমতে দিয়া আছে কথাখিনি লিখিবই লাগিব কি দিয়া আছে চিত্ৰটো তোমালোকে মই বনাই দিছোঁ ইয়াত চিত্ৰটো তোমালোকে বনাই ল'বা এবাৰ দিয়া আছে তোমালোকে লিখিবা কি দিয়া আছে তোমালোকে কোণ কি দিয়া আছে লিখি লওঁ কোণ PRT দিয়া আছে 40 ডিগ্ৰী আৰু তোমালোকৰ RP দিয়া আছে RPT দিয়া আছে তোমালোকৰ 95 ডিগ্ৰী আৰু TSQ কোণ TSQ কিমান দিছে তোমালোকৰ 70 ডিগ্ৰী এতিয়া তোমালোকে উলিয়াবলৈ কি SQT উলিয়াব লাগে SQT দিয়া নাই গতিকে SQT যদি উলিয়াব লগা হয় প্ৰথমতে আমি কি কৰিব লাগিব ইয়াতে তোমালোকে চোৱা ত্ৰিভুজ আমি ইয়াৰ এই কোণটোৰ মান বনাই ল'ম গতিকে ত্ৰিভুজ কি দিম PTR পৰা ত্ৰিভুজ PTR গোটেইবিলাক যদি কোণ যোগ কৰোঁ মই PTR প্লাছ কোণ RPT গতিকে RPT প্লাছ কোণ PRT এই গোটেইকেইটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব RPT মান কিমান পালোঁ RPT মান পাইছোঁ তোমালোকে RPT মানে এইটো 95 ডিগ্ৰী পাইছে গতিকে 95 ডিগ্ৰী বহাবা
আৰু প্লাছ এইটো পালা 40 ডিগ্ৰী গতিকে 180 ডিগ্ৰী এতেকে কি দিলা পি টি আৰ এফালে যোগ কৰি দিয়া 135 ডিগ্ৰী ওলাব আৰু 180 ডিগ্ৰী মই যোগ কৰি তোমালোকক দেখাই দিয়া নাই কাৰণ তোমালোকে যোগ কৰিব পাৰিবা নিশ্চয় পি টি আৰ গতিকে তোমালোকৰ 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী মাইনাছ কৰি দিয়া কিমান হ'ব দে চোৱা কোণ পি টি আৰ তোমালোকৰ হ'ল 45 ডিগ্ৰী কিন্তু আমাৰ এই কোণটো ওলাবলৈ কোৱা নাই আমাক কৈছে আমাক এই কোণটো গতিকে এই কোণটো 45 যদি হয় এই কোণটো 45 ডিগ্ৰী এতেকে টি এছ টি কিউ আমাৰ এই কোণটো কিমান হ'ব চোৱা এতেকে কোণ এই তলত লিখিবা এছ টি কিউ তোমালোকৰ কিমান হ'ব এইটো পি টি আৰৰ সমানেই হ'ব গতিকে কেলৈ হ'ব এইটো বিপ্ৰতীপ কোণ লিখি দিবা বিপ্ৰতীপ কোণ এই কোণটো পালোঁ তোমালোকে 45 ডিগ্ৰী গতিকে গম পালোঁ যে আমি এইটো কোণ 45 ডিগ্ৰী পাই গ'লোঁ এই কোণটো আমি 45 ডিগ্ৰী পালোঁ এতিয়া আমাৰ এই কোণটো ওলাম আকৌ কি দিম এইটো ত্ৰিভুজে হ'ব আকৌ কি দিম আকৌ লিখিবা তোমালোকে আকৌ ত্ৰিভুজ কি দিবা এছ কিউ টিৰ পৰা আমি কি দিম কোণ এছ কিউ টি মনত ৰাখিবা এছ কিউ টি আৰু কি আছিলে আমাৰ এছ টি কিউ প্লাছ কোণ টি এছ কিউ এছ টি বা টি এছ কিউ লিখিলে হ'ল টি এছ কিউ এই গোটেইকেইটা মিলাই আমাৰ কিমান হ'ব 180 ডিগ্ৰী ভালকৈ এবাৰ মন কৰা মই ছবিত দেখুৱাই দিছোঁ এই কোণটো আৰু এই কোণটো এই গোটেইকেইটা কোণ যদি যোগ কৰা আমাৰ 180 ডিগ্ৰী হ'ব গতিকে 180 ডিগ্ৰী লিখিলোঁ ইয়াৰ পিছত তোমালোকে কি কৰিব চোৱা যিহেতু তোমালোকৰ এছ কিউ টি উলিয়াবলৈ কৈছে এই এছ টি কিউ তোমালোকে 45 ডিগ্ৰী পালা আৰু প্লাছ ইয়াৰ মানটো তোমালোকে পালা 70 ডিগ্ৰী আগৰ পৰাই দিয়া আছিলে গতিকে 180 ডিগ্ৰী এছ কিউ টি এই দুটা যোগ কৰি দিয়া যোগ কৰিলে তোমালোকৰ হ'ব 115 ডিগ্ৰী হ'ব আৰু এইফালে থাকিব তোমালোকৰ 180 ডিগ্ৰী গতিকে কি হ'ব চোৱা কোণ এছ কিউ টি সমান 180 ডিগ্ৰী মাইনাছ 115 ডিগ্ৰী গতিকে তোমালোকৰ কি হ'ব এছ কিউ টি এফালে 180ৰ পৰা যদি 115 বিয়োগ কৰি দিয়া হয় 180ৰ পৰা যদি 115 বিয়োগ কৰি দিয়া হয় গতিকে 5 থাকিব 0ৰ পৰা 10ৰ পৰা 5 গ'লে 5 ইয়াত থাকিব তোমালোকৰ 7ৰ পৰা গ'লে 6 গতিকে 65 ডিগ্ৰী উত্তৰ কিমান হ'ব 65 ডিগ্ৰী হ'ব গতিকে এইটোৱে তোমালোকে উত্তৰ লিখিব পাৰিবা অলপ দীঘলীয়া হৈছে কাৰণ উপায় নাই তথাপি তোমালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'লে ভাল হয় গতিকে মই গোটেই ভিডিঅ'টো আকৌ এবাৰ দেখুৱাই দিছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা তোমালোকৰ 56 নম্বৰটো ঘূৰাই দিলোঁ ইয়াৰ পিছত তোমালোকৰ আৰু কেই নম্বৰটো চাওঁ এইবাৰ তোমালোকক মই 57 নম্বৰটো দেখুৱাই দিব বিচাৰিছোঁ চিত্ৰত একেডাল ভূমিৰ ওপৰত ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ অঁকা হৈছে দেখুওৱা যে ABD আৰু ACD দুটা কি হ'ব কৈছে সমান গতিকে কিদৰে তোমালোকে কৰিবা যিহেতু তোমালোকৰ সমদ্বিবাহু ত্ৰিভুজ হয় দুইটা গতিকে তোমালোকে কি কৰিবা প্ৰথমতে কি কৰিবা চোৱা আমি প্ৰমাণ কৰিব যাওঁতে আমি এইদৰে লিখিম ABC দি এটা ABC আৰু লিখি দিলে বেছি ভাল হ'ব ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ কি দিবা তোমালোকে ইয়াৰ সমদ্বিবাহু ত্ৰিভুজৰ কি হয় সদায় কোণ ABC সমান কোণ ACB আৰু কোণ DBC সমান কোণ DCB
প্ৰমাণ কৰিব লাগে যে কোন ABD সমান কোন ACB এইটো তোমালোকে প্ৰমাণ কৰিব লাগে এতিয়া তোমালোকে প্ৰমাণ কৰিব যাওঁতে প্ৰমাণ কি দিবা ABC সমান কোন ACB এটো কি হৈছে যেহেতু এটা কি হয় ABC কি হয় এটা ABC এটা কি হয় সমদ্বিবাহু ত্ৰিভুজ এটো কি নম্বৰ দিব তোমালোকে 1 নম্বৰ সমদ্বিবাহু ত্ৰিভুজ এটো 1 নম্বৰ দিলো আকৌ আমি কি দিম কোন DBC সমান কোন DCB এটো কি হ'ব আমাৰ যেহেতু DBC এটা সমদ্বিবাহু ত্ৰিভুজ তোমালোকে কি নম্বৰ দিব 2 নম্বৰ এতিয়া তোমালোকে 1 + 2 দিবা গতিকে 1 + 2 দিলে কি হ'ব চোৱা এই দুটা যোগ কৰিবা কোন ABC প্লাস কোন DBC সমান কোন ACB প্লাস কোন DCB যোগ কৰিলো গতিকে কি হ'ব চোৱা ABC এইগিলা যোগ কৰিলে কি হ'ব ABC টো আমি কি লিখিম এই দুটা কোন যোগ কৰিলে আমাৰ ABD হৈ যাব আৰু সমান কি হ'ব এটো আমাৰ ACD হৈ যাব গতিকে আমাৰ এটাই প্ৰমাণ কৰিব কৈছিলে গতিকে আমি ইয়াত লিখি দিম হেন্স প্ৰুফ লিখি দিম মানে নিশ্চয় বুজি পাইছা তোমালোকে এবাৰ স্ক্ৰিনশ্বট মাৰি লবা আৰু তোমালোকৰ প্ৰশ্ন কেইবাটা আছিল গতিকে মই ভিডিওটো বহুত দীঘল হোৱাৰ বাবে তোমালোকক মই আৰু কৰাই দিব এতিয়া নোৱাৰো ইয়াৰ নেক্সট ভিডিওত মই চেষ্টা কৰিম বা তোমালোকৰ পৰীক্ষাও আহি গৈছে গতিকে তথাপিতো মই কৰা বেছি দীঘল হোৱাৰ বাবে অলপ অসুবিধা হৈছে গতিকে নেক্সট ভিডিওত আকৌ এটা কৰাই দিম এইখিনি বাকি অংকখিনি আৰু যদি তোমালোকে মোৰ ভিডিওবিলাক চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে চেনেলটো এবাৰ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা তোমালোকে বিশেষকৈ চেনেলটো এবাৰ লাইক কৰিবা নিশ্চয় আৰু তোমালোকে শ্বেয়াৰো কৰিবা যাতে তোমালোকৰ বন্ধু বান্ধৱীসকলে চাই এই ভিডিওবিলাক উপকৃত হ'ব পাৰে আৰু মই যিমান দূৰ পাৰো মই সিমান দূৰলৈকে তোমালোকক বুজাব চেষ্টা কৰিছো আৰু অহাবাৰকে মই তোমালোকৰ ক্লাছ 10 ৰ ভিডিও প্ৰথমৰ পৰাই দিম গতিকে তোমালোকে পৰীক্ষা দি তোমালোকে একাধিক্ৰমে লেসনবিলাক অনুযায়ী চাবলৈ চেষ্টা কৰিবা কাৰণ সেইবিলাক লেসন ওয়াইজ চালে তোমালোকে অংকবিলাকৰ কনসেপ্ট ভালদৰে বুজি পাবা তেতিয়া তোমালোকে পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলে তোমালোকে কৰিবলৈ সক্ষম হ'ব তেতিয়া তোমালোকে কমন প্ৰশ্ন চাই যাব নালাগে তোমালোকে বুজি পাবাই নিশ্চিত যিকোনো প্ৰশ্ন আহিলে তোমালোকে কৰিব পাৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছো নেক্সট ভিডিওত আকৌ লগ পাম আৰু যদি বিশেষকৈ কাবাৰ বেছি দৰকাৰ হয় মোক তেতিয়া তোমালোকে মোৰ এটা নাম্বাৰ আছে WhatsApp নাম্বাৰ এই নাম্বাৰটো তোমালোকে মোক মেছেজ কৰিব পাৰা বা ফোনো কৰিব পাৰা তেতিয়া মই তোমালোকৰ উত্তৰবিলাক দিম গতিকে ফোন নম্বৰ তোমালোকে লিখি লবা আৰু যদি কোনোবাই যদি এটা পৰীক্ষা কিছুমানৰ পৰীক্ষা আছে মেথছ পৰীক্ষা চলি আছে তেওঁলোকে যদি মোৰ ভিডিওবিলাক চাইছে আৰু তেওঁলোকৰ যদি প্ৰশ্ন পেপাৰবিলাক হৈ গৈছে ইতিমধ্যে পৰীক্ষা হৈ গৈছে তেতিয়ালে মোক হোৱাটছএপত তোমালোকে মোক ফটো মাৰি PDF আকাৰে পঠিয়াব পাৰিব তেতিয়া মই তোমালোকৰ উত্তৰবিলাকো কৰাই দিব পাৰিম কি উত্তৰ তোমালোকৰ হ'ব লাগিছিল বা আহিব আজিলৈ ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিওত আকৌ লগ পাম